মোৰ মনে কৈছে আমাৰ ধুনে এনেকুৱা বেয়া কাম কেতিয়াও কৰিব নোৱাৰে। আৰু মোৰ মনে কৈছে ধুনে কৰিব নোৱাৰা এই পৃথিৱীত আৰু বেয়া কাম একোৱে নাই। এনেকৈ কিয় কৈছা তুমি মা? সি যদি ভুল পথে গৈছেও তাক আমি ঘূৰাই আনিম। লাভ নাই অ বোন, বহুত দেৰি হ'ল। ভুলটো মোৰ। আচলতে মাটোৰ ওপৰত কৰা কঠোৰ শাসনখিনি মই ধুনৰ লগতহে কৰিব লাগিছিল। তুমি ইমান চোকা ছোৱালী, এই বৰুণ গিলক তুমি কি চাই ভাল পালা কোৱাচোন? বাবা বৰুণ গিল বহুত ভাল ল'ৰা বাবা, সেইটো কথা আপুনিও জানে। আচ্ছা, এনে কি ভাল দেখিলা মোকো কোৱাচোন, ময়ো শুনো। কাৰোবাক যদি কিবা কথা দিয়ে সেইটো যেনেকেই হওক ৰাখে। নিজৰ ভাল লগা মানুহখিনিৰ বাবে যিকোনো কাম কৰিব পাৰে। লাগিলে নিজৰ জীৱনটো দিবলৈও কুণ্ঠাবোধ নকৰে। সেইখিনি মানুহক ভাল পোৱাৰ নামত ইমানেই বেছি অন্ধ হৈ যায় যে তেওঁলোকে যদি এওঁৰ কিবা বেয়াও চিন্তা কৰে তেওঁ একো গমেই নাপায়। সকলোৱে আপোনাৰ ল'ৰাক গুণ্ডা বুলি কয়, কিন্তু আচলতে গুণ্ডা সৰ্বনামটো তেওঁৰ এখন জাষ্ট মুখাহে। নিজৰ নিভাজ কোমল অন্তৰখন ঢাকি ৰাখিবলৈ ব্যৱহাৰ কৰে। ছোৱালীজনী সঁচাকৈয়ে মোৰ বিটুক ভাল পায়। মায়ে মোৰ মনত এনেই মিছা ভয় সোমাই দিছে। এইজনী মোৰ প্ৰেমে চেমে পৰি গ'ল নেকি কেনেবাকৈ? ইমান তাৰিফ কৰিছে। গম পালো। কি বাবা? মানুহে এনেই নকয় প্ৰেম অন্ধ বুলি। যি নহওক আজি মই নিশ্চিত হলো এটা কথা। মানিছো, সেই মানুহজনীৰ বাবে মোৰ মনত অকণো সদ্ভাৱ নাই। সেইবুলি মই তেওঁৰ লগত বা তেওঁৰ সন্তানটোৰ লগত কোনো ধৰণৰ অন্যায় হ'ব দিব নোৱাৰো। মা, মই ধুনক এবাৰ ফোন কৰি কথাটো বুজাবলৈ চেষ্টা কৰোঁ নেকি? লাভ নাই, তোৰ কথা নুশুনিব সি। ময়ে যাম কাইলৈ তাক লগ কৰিবলৈ। সেই ঘৰটো বা পেট্ৰল পাম্পটো অমৰে দিছে তেওঁলোকক, গতিকে তাত ধুন বা আমাৰ ঘৰখনৰ পৰিয়ালৰ যিকোনো সদস্যৰ কোনো অধিকাৰ নাই। আৰু যদি সি তোমাৰো কথা নুশুনে তেতিয়া? শুনিবলৈ বাধ্য কৰাব লাগিব তাক তেতিয়া।
কি হ'ল গৌতম হঠাৎ তোমাৰ মুখৰ ৰং সলনি হৈ গৈছে যে তুমি ঠিকেই কৈছিলা মা এইজন কপিল বৰঠাকুৰ আন এজন ব্যক্তিহে তোমাৰ সন্তান বা মোৰ ভাইটি নহয় কি আকৌ কি কৰিলে সি মই দেউতাৰ একাউণ্ট ডিটেইলছ চাই আছিলোঁ নটিফিকেশ্যন আহিছে সি মাটোৰ দুইটা একাউণ্টছে চিজ কৰি পেলাইছে আৰু দেউতাই মাটোৰ নামত থৈ যোৱা গোটেইখিনি টকা সি তাৰ নিজৰ নামলৈ ট্ৰান্সফাৰ কৰি লৈছে কি চোৱা তোমাৰ একাউণ্টটো চেক কৰা তোমালৈ থৈ যোৱা টকাখিনিও লৈ লৈছে যদি এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত